নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো ভালে কুশলে আছো আজি মোলৈ এটা পাৰ্সেল আহিছে সেই পাৰ্সেলটো আপোনালোকৰ সৈতে একেলগে চাম বুলিয়ে ভিডিওটো বনাইছো আৰু বিভিন্নজনে বিভিন্ন সময় তেনে ধৰণৰ উপহাৰ কিছু পাৰ্সেল হিচাপে পঠাই থাকে আজি এটো পাৰ্সেল আহিছে অৰিজিনালি ধুবুৰীৰ পৰা কিন্তু পঠাইছে গুৱাহাটীৰ পৰা আৰু পাৰ্সেলটো পঠাইছে ডক্টৰ এছ বৰুৱা নামটো মই কোৱা নাই গতিকে তেখেতে কিনো পঠাইছে মই চাওঁ ধুনীয়াকৈ লিখি দি পঠাইছে টু গুঞ্জন বৰা এড্ৰেছ বেচেৰিয়া তেজপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ আসাম পিন নম্বৰ 784001 ফোন নম্বৰ মোৰ ফোন নম্বৰটো আপোনালোকে জানেই 7086990104 আৰু সেই পাৰ্সেলটো মই এতিয়া খুলো আপোনালোকৰ সৈতে মন গৈছে যে আপুনিও চাওক ময়ো চাওঁ কিনো পঠাইছে আসলতে মই তেখেতক লগতে তেখেতৰ বাইদেউ দুইগৰাকীয়ে পঠাইছে বুলি মোক জনাইছিলে গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছো কিনো পঠাইছে অনুমানিক কাপোৰেই হ'ব তথাপিও আপোনালোকৰ সৈতে খুলি চাওঁ কি আছে ক জানো কি আছে এতিয়া খুলো আৰু ন এটো আহিছে এটা ধুনীয়া পাৰ্সেল ধুনীয়া কাপোৰ এটা আহিছে আপোনালোকৰ সৈতে খুলি চাওঁ এতিয়া পাৰিলে পিন্ধি কৰি দেখাম কেতিয়াবা এটো হৈছে এটা ধুনীয়া কুৰ্তা আহিছে পাঞ্জাবী চোলা আৰু এই পাঞ্জাবী চোলাটো হৈছে এটা পাটৰ পাঞ্জাবী চোলা এতিয়া খুলি চাওঁ আপোনালোকৰ সৈতে একেলগে আপুনিও দেখক ময়ো দেখো ওইটো দৰা পিন্ধা নিচিনা হ'ল দেখোন এটো এটা পাঞ্জাবী চোলা আহিছে গুৱাহাটীৰ পৰা কেনেকুৱা লাগিছে আপোনালোকে জনাব অলপ ডাঙৰ হৈছে ন ভালেই লাগিব এটা কথা হ'ল বিভিন্নজনে এনে ধৰণৰ পাঞ্জাবী চোলা পঠায় আৰু এনে ধৰণে পাটৰ পাঞ্জাবী চোলা পঠাইছে আৰু এই পাটৰ চোলাটোৰ কথাটো হয় যে এইটোৰ কাৰণে মই আকৌ দৰা হ'ব লাগিব নহয় জানো কাৰণ এনে ধৰণৰ পাঞ্জাবী চোলা সচৰাচৰ দৰা হওঁতে বা দৰা বৰণৰ সাজ বুলি কোৱা হয় কিন্তু মইনো এতিয়া ক'ত পিন্ধি যাম এতিয়া তেওঁ কৈছে দাদা এবাৰ পিন্ধি দেখাব লাগিব দেই কৰবাত যাব লাগিব এটো পিন্ধি এতিয়া মই এটো পিন্ধি এতিয়া আকৌ কলৈ যাম তাকে ভাবিছো বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠানবিলাকত যেতিয়া যোৱা হয় তেতিয়া এনে ধৰণৰ আসলতে ধুনীয়া বা অকণমান যেহেতু এনেবোৰ চোলাত কিছু তেওঁলোকৰ যথেষ্ট খৰচো হয় গতিকে ৰাজহুৱা অনুষ্ঠান বা তেনেকুৱা ধৰণৰ অনুষ্ঠানত পিন্ধি যাবলৈ ভাল লাগে সঘনাই পিন্ধি থকা কাপোৰো নহয় কাৰণ সহজতে বেয়া হৈ যোৱাৰ এটা ভয় থাকে মনটো অলপ মানে এনেকুৱা কাপোৰ পিন্ধিলে ভয় লাগি থাকে ন কিবা লাগিব নেকি লেতেৰা হ'ব নেকি গতিকে তেওঁলোক খুব বেছি মই ধন্যবাদ জ্ঞাপন কৰিছো এটা খুব ধুনীয়া পাটৰ পাঞ্জাবী চোলা তেওঁ উপহাৰ দিছে ডক্টৰ বৰুৱা আৰু লগতে জনাও যে তেওঁলোকৰ আসল ঘৰ প্ৰকৃত ঘৰ ধুবুৰীত মই যেতিয়া ধুবুৰী গৈছিলো তেওঁলোকে তেতিয়াই কৈছিলে আসলতে পঠাম বুলি আৰু পুনৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো যিগৰাকী বাইদেৱে পঠাইছে বাইদেউ নহয় আসলতে এতিয়া সম্বোধনতো তেনেকৈ ক'ব লাগিব সৰুৱে হ'ব আৰু তেওঁ পিতৃও এগৰাকী আমাৰ অসমৰ মানে সকলোৱে চিনি পোৱা এজন বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ হয় লগতে যিগৰাকী পঠাইছে তেওঁ এগৰাকী চকু ৰোগ বিশেষজ্ঞ হয় ডক্টৰ আৰু তেখেতৰ বাইদেউ একেলগে মিলি পঠাইছে গতিকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু কথা দিছো কোনোবা এদিনা পিন্ধি আপোনালোকক দেখাম এতিয়া পিন্ধিম কেতিয়া সেইটোহে এটা ডাঙৰ কথা কাৰণ গৰম দিন আহিছে এতিয়া পিন্ধিব পৰাটো সচৰাচৰ সদ্যহতে নহ'ব যেতিয়া ঠাণ্ডা দিন আহিব যেতিয়া মই ভাবিম যে এই চোলাটো পিন্ধিলে লেতেৰা নহ'ব কাৰণ গৰমতটো আপোনালোকে জানে যে বিভিন্ন সময়তে লেতেৰা হৈ যায় গতিকে ঠাণ্ডা দিন যেতিয়া আহিব পিন্ধিম আৰু আপোনালোকক দেখাম গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰ ভিডিওটো এনে ধৰণে এইটো পাৰ্সেল মানে খুব ধুনীয়া এটা উপহাৰ পালো সকলোকে দেখালো সকলোৱে মিলি জুলি চালো ধন্যবাদ এনে অকমান পিন্ধি দেখা দিছো দেই আজিছে বাৰু ভালেই হৈছে সেইটোৱে আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই